নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিলৈ। আজি বনাম মই ভোট জলকীয়াৰ আচাৰ। গতিকে ইয়াৰ 1 কিলো ভোট জলকীয়া ভালদৰে ধুই পখালি মই ৰ'দ লগাই লৈছোঁ। মানে 2 দিন ৰ'দত দিছোঁ, যিহেতু প্ৰখৰ ৰ'দ দি আছিলে আৰু গতিকে জলকীয়াকেইটা ধুনীয়াকৈ শুকাইছে। তাতকৈ বেছি শুকালে হয়তো জলকীয়াটো নোহোৱা হ'ব পাৰে, মানে জাৰটো, সেইকাৰণে মই কমকৈ ৰ'দত দি লৈছোঁ। গতিকে বলক ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া চৰিয়া এটা লৈছোঁ আৰু চৰিয়াত মই ভোট জলকীয়াকেইটা কাটি ল'ম। আৰু এনেদৰে ভোট জলকীয়াৰ আচাৰ মই বনোৱাৰ নিচিনাকৈ যদি আপোনালোকে বনায়, কোনোদিনে বেয়া নহয় আৰু তাত থকা জলকীয়াটো মানে জ্বলাটো অটুট থাকিব। এয়া দেখিছে কাটি আছোঁ আৰু যে ইমান জলকীয়াকেইটাৰ জাৰ, মানে ইমান জ্বলা, একদম গোটেই ৰুমটো গোন্ধাই গৈছিলে আৰু মই হাঁচিয়াই অৱস্থা নোহোৱা হৈ গৈছিলে। আৰু যিয়ে নহওক জলকীয়াখিনি মই কাটি ল'লোঁ। কাটি লৈ ইয়াতে দি দিছোঁ সৰহকৈ মিঠাতেল। আৰু মিঠাতেল দি মই মিঠাতেলখিনি গৰম হ'ব দিছোঁ। ভোট জলকীয়াখিনি তাতে দি দিম। মিঠাতেল গৰম হৈছে আৰু মই এতিয়া ভোট জলকীয়াকেইটা দি দিছোঁ। দেখিছে, ভোট জলকীয়াখিনি দি মই ভালদৰে লাৰি ল'ম। যিটো জলকীয়াৰ পানী উঠে, সেই পানীখিনি নমৰালৈকে, মানে পানীখিনি শুহি নোযোৱালৈকে মই ভাজি ল'ম। তাৰপাছত দেখিছে তেল উঠি আহিছে, মানে পানীটো শুকাই গৈছে। একদম পানীটো ভাজি মানে কৰি লৈছোঁ, নোহোৱা কৰি লৈছোঁ। তেল যেতিয়া উঠি আহিছে, এয়া মই ভজা মছলা গুড়ি দি দিছোঁ। আৰু মছলা গুড়ি মানে ঘৰতে ৰেডি কৰিছিলোঁ। কি মছলা দিছোঁ আপোনালোকক দেখুৱাই আছোঁ। গোটা ধনিয়া, গোটা জিৰা, চফ, পাঁচফোৰণ আৰু এয়া লৈছোঁ বগা সৰিয়হ। আৰু এই মছলাখিনি মই ভালদৰে অকণমান সেমেকা ভাৱটো নোযোৱালৈকে ভাজি ল'ম। প্ৰথমতে মই মছলাখিনি দি দিছোঁ, তাৰপাছত সৰিয়হ বাটি দি দিম, কাৰণ সৰিয়হখিনি ইমান ভাজিব নালাগে, বেছি ভাজিলে তিতা হৈ যায়। দেখিছে, এয়া সৰিয়হ বাটি দি দিছোঁ। দি মই মছলাখিনি এতিয়া ৰেডি কৰি ল'ম। আৰু এনেদৰে ঘৰতে মই মছলা প্ৰস্তুত কৰি যিকোনো আচাৰ বনালে খাবলৈ খুবেই সোৱাদ হয়। আৰু অকণমান ঠাণ্ডা কৰি লৈ মই মছলাখিনি গুড়ি কৰি ল'লোঁ। একদম মিহি গুড়ি কৰা নাই, অকণমান আধা গুড়ি টাইপ কৰি লৈছোঁ। আৰু এতিয়া মই যিখিনি জলকীয়াৰ আচাৰ, তাতে দেখিছে ঢালি দিছোঁ মছলাখিনি। ফ্ৰেণ্ডছ, এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই আছে তেন্তে বহুত ধন্যবাদ। ৰেচিপিটো কেনেকুৱা লাগিছে জনাব। যদিহে ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াত আপোনালোকে ভিনেগাৰো দিব পাৰে। মই কিন্তু ভিনেগাৰ নাই দিয়া। মই আচাৰ বনালে ভিনেগাৰ নিদিওঁৱে, এনেই ভালে থাকে। আৰু দেখিছে এনেকুৱাকৈ ৰাখিব পাৰে আৰু অকণমান মিঠাতেল দি অকণমান পনীয়াও কৰিব পাৰে। তাৰপাছত এটা কাঁচৰ জাৰত ভৰাই থৈ দিব। মই এতিয়া ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হ'লে ভালদৰে কাঁচৰ জাৰ এটাত ভৰাই থৈ দিম আৰু বছৰ ই ভালে থাকিব। তেন্তে পুনৰ লগ পাম অন্য এটি ৰেচিপিত। আজিলৈ আহিছোঁ, বাই বাই।